নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসমৰ ষ্টেট চিম্বল অৰ্থাৎ ৰাজ্যিক প্ৰতীক। আহক আলোচনা আৰম্ভ কৰোঁ। প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ ৰাজ্যিক প্ৰাণী কি? আৰু ইয়াৰ এনচাৰটি হৈছে ইণ্ডিয়ান ওৱান হৰ্ন ৰাইনচেৰছ অৰ্থাৎ ভাৰতীয় এশিঙীয়া গড়। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা প্ৰাণীবিধেই হৈছে ভাৰতীয় এশিঙীয়া গড়, যি অসমৰ ৰাজ্যিক প্ৰাণী। দ্বিতীয়টি কুৱেশ্যন হৈছে অসমৰ ৰাজ্যিক চৰাই কি? আৰু ইয়াৰ এনচাৰটি হৈছে হোৱাইট উইং উড ডাক, যাক অসমীয়াত দেওহা বুলি কোৱা হয়। স্ক্ৰীনত দেখিবলৈ পোৱা মৰম লগা চৰাইবিধে হৈছে অসমৰ ৰাজ্যিক চৰাই দেওহা। ৩ নম্বৰ কুৱেশ্যনটি হৈছে অসমৰ ৰাজ্যিক ফুল কি? আৰু ইয়াৰ এনচাৰটি হৈছে কপৌ ফুল, যাক ইংলিছত ফক্সটেইল অৰ্কিড বুলি জনা যায়। এয়া স্ক্ৰীনত দেখিবলৈ পোৱা ধুনীয়া ফুলবিধে হৈছে আমাৰ সকলোৰে মৰমৰ কপৌ ফুল। ৪ নম্বৰ কুৱেশ্যনটি হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? আৰু ইয়াৰ এনচাৰটি হৈছে হলং গছ, যাৰ বৈজ্ঞানিক নামটি হৈছে ডিপটেৰ'কাৰ্পাছ মেক্ৰ'কাৰ্পাছ। এয়া স্ক্ৰীনত দেখিবলৈ পোৱা ওখ গছবিধেই হৈছে অসমৰ ৰাজ্যিক বৃক্ষ হলং। ৫ নম্বৰ কুৱেশ্যনটি হৈছে অসমৰ ৰাজ্যিক পানীয় কি? আৰু এয়া আমাৰ সকলোৰে প্ৰিয় চাহ। আপোনালোকে মনত ৰাখিব। ৬ নম্বৰ কুৱেশ্যনটি হৈছে অসমৰ ৰাজ্যিক জলজ প্ৰাণী কি? ইয়াৰ এনচাৰটি হৈছে শিহু, যাক গাংগেছ ৰিভাৰ ডলফিন বুলিও জনা যায়। এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। ৭ নম্বৰ কুৱেশ্যনটি হৈছে অসমৰ ৰাজ্যিক সংগীত কি? আৰু ইয়াৰ এনচাৰটি হৈছে অ' মোৰ আপোনাৰ দেশ, অ' মাই ডিয়াৰেষ্ট কাউণ্ট্ৰি। গতিকে আপোনালোক সকলোৱে এই গীতটি জানেই। ৮ নম্বৰ কুৱেশ্যনটি হৈছে অসমৰ ৰাজ্যিক ফল কি? আৰু ইয়াৰ এনচাৰটি হৈছে আমাৰ সকলোৰে প্ৰিয় কাজি নেমু, যাক ৰিচেণ্টলি অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। আৰু এইখিনিয়ে আছিল আমাৰ অসমৰ ৰাজ্যিক প্ৰতীকসমূহ। গতিকে আপোনালোকে এনচাৰখিনি ভালকে মনত ৰাখিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।